হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। আজি যাবলৈ ওলালোঁ আমাৰ ঘৰৰ পাছফালে থকা পথাৰখনলৈ। যিহেতু বাৰিষা বতৰ, সেয়েহে মা আৰু দেউতাই দুয়োজনে ৰাতিপুৱাৰ পৰা পথাৰতে লাগি আছে। দেখিছেনে বাৰু ইমান বোকা নহ'বনো কিয় বাৰু, বাৰিষা বতৰ বুলিছে কাক, হয় নাই গাইছ? এয়া মা আৰু দেউতাই দুয়োজনে পুৰা পথাৰত লাগি আছে। আমাৰ কঠীয়া পেলোৱা অলপ দেৰিয়ে হ'ল, যিহেতু ঘৰটো বেমাৰ আজাৰ হৈ আছিল আৰু দেউতাৰো গা বৰ ভাল নাছিল। বাৰু যিয়ে নহওক, কঠীয়াবোৰ ভাল হ'লেই হ'ল আৰু গৰু ছাগলীয়ে নোখোৱাকৈ ধুনীয়াকৈ হ'লেই হ'ল। সেয়েহে গাইছ ময়ো ৰৈ নাথাকি দেউতাক সহায় কৰাত লাগি গ'লোঁ। ৰ'ব এইখিতে আকৌ বহুতে হাগিবলৈ আহিব, চৰি ক'বলৈ আহিব যে ছোৱালী মানুহে ল'ৰাৰ কাম কিয় কৰি আছে। আপুনি যিটো কাম জানে তাত ছোৱালী আৰু ল'ৰা কোনো কথা নাই, জনা কামটো সকলোৱে কৰিব পাৰে। আকৌ আপোনালোকে এইটো ভাবিব পাৰে যে আমাৰ ঘৰত ল'ৰা নাই নেকি। আমাৰ ঘৰত ল'ৰা আছে, মোৰ দাদা আছে। দাদাই কামৰ বাবে দিনটো বাহিৰতে থাকিবলগীয়া হয়, সেয়েহে দাদাৰ বাবে ৰৈ থাকিলেতো নহ'ব ন, সময়বোৰ গৈ থাকিব। সেয়েহে মই দেউতাৰ লগত লাগি দিলোঁ। বহুতে আকৌ কয় আমাৰ ল'ৰাই পানী এগিলাচ লৈ খাব নাজানে, আমাৰ ছোৱালীয়ে চাহকণ বনাব নাজানে। সেয়া গৌৰৱৰ কথা নহয়। বাৰু যিয়ে নহওক গাইছ, নজনা কথাটো এটা টেলেণ্টেই দিয়কচোন। এয়া দেউতাই মোক দেখাই আছে ক'ত পেলাইছে আৰু ক'ত পেলোৱা নাই। এতিয়া মই আৰু দেউতাই নেটেৰে ভেটি আছো, যাতে ছাগলী গৰু সোমাব নোৱাৰে। ওপৰত আৰু তলত তাৰে বান্ধি আছো, নহ'লে বতাহ দিলে নেটখন পৰি যোৱাৰ চান্স থাকে। নেটখন সৰু হোৱাত আধাখিনি ভেটিবলৈ থাকিলেই। বাৰু যিয়ে নহওক, আজিলৈ পথাৰৰ কাম ইমানতে এৰিছোঁ। ময়ো চেণ্ডেল হাতত লৈ ঘৰলৈ যাবলৈ ওলালোঁ। আমাৰে কাষৰ পথাৰৰ ওচৰত দুটামান সৰু ভাইটিয়ে কঠীয়া তুলি আছিলে আৰু সিহঁতকো বোলে ভিডিঅ' কৰি দেখাব লাগে। ময়ো সিহঁতক দেখাই দিলোঁ। আকৌ আমাৰ মায়ে কৈছে হাই, আকৌ সিহঁতকো যাওঁ দেই বুলি কৈ আহিছে। আৰু মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।